বাৰে বাৰে কেৱল নিজৰ ঠিকনাটো কৈ আছে। ব্যক্তিজন মানসিকভাৱে দুৰ্বল। কি কৈ আছে নিজেই নাজানে। মানুহজনৰ ঘৰ পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ বানাহাট থানাৰ অন্তৰ্গত গেন্দাপাৰা চাহ বাগিচাত। কেনেকৈ ওদালগুৰি জিলাৰ কলাইগাঁৱত আহি পালে নিজেই নাজানে। বহুবাৰ সোধা পোছা কৰাৰ পাছতো একো কথা ক'ব পৰা নাই ব্যক্তিজনে। কেৱল নিজৰ ঠিকনাটো কৈ আছে বাৰে বাৰে। এই অসহায় ব্যক্তিজনৰ নাম হ'ল অনুপ লাল মালি। ঘৰ হৈছে জলপাইগুৰি জিলাৰ বানাহাট থানাৰ অন্তৰ্গত গেন্দাপাৰা চাহ বাগিচাত। মানুহজন বৰ্তমান ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱৰ চিংৰিমাৰীৰ জিৰণি কোঠাত কটাই আছে দিন ৰাতি। আজি 10 দিন ধৰি এনেকৈ পাৰ কৰিছে নিজৰ জীৱনৰ মূল্যৱান সময়খিনি। কলাইগাঁওবাসী ৰাইজে মিলি তেখেতক ঘৰলৈ যোৱাৰ এটা প্ৰচেষ্টা চলাই যদিও ব্যৰ্থ হৈ পৰিছে। নিজৰ ল'ৰা ছোৱালীও নিবলৈ অহা নাই। কলাইগাঁওবাসী জনসাধাৰণে সংবাদ মাধ্যমৰ যোগেদি গুহাৰি জনাইছে যে কোনোবাই যদি মানসিকভাৱে দুৰ্বল ব্যক্তিজনক চিনি পায় তেন্তে ওদালগুৰি জিলাৰ পৰা ব্যক্তিজনক যাতে নিজ গৃহলৈ লৈ যায়। অসহায় মানুহজনক সুস্থ কৰি ৰাখিবলৈ খোৱা লোৱা প্ৰদান কৰিছে স্থানীয় ৰাইজে। আজি মানসিকভাৱে সক্ষম এই ব্যক্তিজন যাতে সোনকালে ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে অনুৰোধ জনাইছে সমগ্ৰ ৰাজ্যবাসীক। অসহায় মানুহজনে বাৰে বাৰে মাথো এফালৰ পৰা কৈ গৈছে মোৰ ল'ৰাৰ নাম হৈছে অজয় মালি। সেইবাবে উপায়ন্তৰ হৈ কলাইগাঁওবাসীয়ে আজি সংবাদ মাধ্যমৰ কাষ চাপিছে। পিবি সংবাদলৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল। এই আজি কিছুদিন ধৰি প্ৰায় 10 দিন হ'ল আমাৰ ইয়াতে এজন মানুহ আমাৰ এইটো জিৰণি চৰাত আছে। আমাৰ এইখিনি চিংৰিমাৰী কলাইগাঁৱৰ চিংৰিমাৰী বাগিচা দুৰ্গা মন্দিৰৰ ওচৰতে। এখেতৰ নাম হ'ল এখেত এজন হিন্দী ভাষী লোক। এখেতৰ নাম হ'ল অনুপ লাল মালি। তাৰপিছতে চন অফ অজয় মালি। দতাৰ হ'ল ববিতা মালি। গাঁও গেন্দাপাৰা টি গাৰ্ডেন, জিলা জলপাইগুৰি, পশ্চিমবংগ, থানা বানাহাট। যদি কোনোবা ব্যক্তিয়ে এখেতক যদি কিবা চিনাকি বা এনেকুৱা পায় এই নিজ নিজ থানাৰ লগত যোগাযোগ কৰি পেলাই যাতে গৃহস্থে যাতে পায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ চেনেলৰ জৰিয়তে আমি এইখিনি জনাইছোঁ। আমাৰ কলাইগাঁৱত এখেত আছে আজি প্ৰায় 10 দিন হ'ল। এই আমাৰ জিৰণি চৰাটোতে বাস কৰি আছে। যদি কোনোবা সদায় ব্যক্তিয়ে এখেতৰ ঘৰত যদি কিবা যোগাযোগ কৰি দিব পাৰে আমি তেতিয়াহ'লে এখেতক ইয়াৰ পৰা ল'ব পাৰিব। তেখেতৰ নামটো হ'ল অনুপ লাল মাটি অনুপ লাল মালি। দেউতাকৰ নাম হ'ল অজয় মালি। পুতেকৰ নাম অজয় মালি আৰু জীয়েকৰ নাম ববিতা মালি। গাঁও গেন্দাপাৰা টি গাৰ্ডেন, জিলা জলপাইগুৰি, পশ্চিমবংগ, থানা বানাহাট। যদি কোনোবা সদায় ব্যক্তিৰ এখেতে যদি পায় এড্ৰেছটো পায় তেতিয়াহ'লে আমাৰ কলাইগাঁও থানাত যোগাযোগ কৰি পেলাই তেখেতক ঘৰৰ মানুহ পোৱাৰ ব্যৱস্থা যেন কৰি দিয়ে আৰু এইখিনিয়ে ক'বলগীয়া। আমাৰ পিবি সংবাদদাতাক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত কষ্ট কৰি ইয়াতে আহি এখেতৰ এটা পৰামৰ্শৰ কাৰণে আহিছে। এইখিনিয়ে কৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ये आदमी हमारा ये कलागाँव टाउन के जो जाति जिनिसरा है ना, यहाँ तो आज से लगातार 10 दिन हुआ है। यहाँ रोज़ यहाँ ही रहते हैं। कहाँ से खाया है कहाँ से पिया है हम तो पता नहीं, और इसलिए आज तो आप लोग आया है। वो आदमी का कोई जाने वाला आदमी को अगर मिलेगा तो उसको भेज देना होगा। और हमारा कलागाँव उदालगुरी ज़िले के कलागाँव थाना में उसके बारे में पता होगा। और यही है बोलना। उसका घर कहाँ पे है? और हाँ, उसका घर तो वह बोला है कि वेस्ट बंगाल का आदमी है। और बानाहाट थाना बोला है और जलपाईगुड़ी ज़िले बोला है वो। और उसका नाम बोला है अनुप लाल माली बोला है। हमें तो पूछा था, वो बोला था कि मेरा नाम अनुप लाल माली है और मेरा उसका बेटा का नाम है अजय माली, वो बोला है। और बबीता माली तो उसके लड़की है, बेटी है। ठीक है, आप लोग को बहुत बहुत धन्यवाद। कलाइगाँवर পৰা অসীম শৰ্মা रिपोर्ट, पिबि সংবাদ।